ৰাতিপুৱা শ্ৰীমতী পৰবী বৰা নামৰ এগৰাকী মহিলাই সদৰ থানাত এজাহাৰ দাখিল কৰে। যোৱা ৰাতি 10:30 মানত মেলেং হুদামাৰা সিহঁতৰ ঘৰত তাৰ স্বামী চিত্তৰঞ্জন বৰাই ৰাতি গুলি ফুটাই বুলি সদৰ থানাত এজাহাৰ দাখিল কৰে। তাৰ ভিত্তিত অচি সাহেব ইনফৰ্ম কৰে যে অমুক ঠাইত মেলেং হুদামাৰাত গুলি ফুটোৱাত লগে লগে আমাক ঘটনাস্থলী যাবলৈ কোৱাত আমি ৰাওনা হৈ যাওঁ। ৰাওনা হৈ ৰাতিপুৱা তাৰ ঘৰত খালী এমটি কেছ এটা পাওঁ। ঘটনাস্থলীতে আমি গাঁওবুঢ়াৰ সাক্ষাতত খালী এমটি কেছটো জব্দ কৰোঁ। আৰ্মছটো তেতিয়া তাৰ ঘৰত কোনেও নাছিলে। চিত্তৰঞ্জন নামৰ মানুহজনক আমি বিচাৰি ফুৰিছোঁ যদিও তাক পোৱা নাছিলোঁ। পিছত গোপন সূত্ৰত পমখেদি তাক তাৰ আমি কৰায়ত্ব কৰোঁ। চেউনিআলি তাৰ টিম্বাৰ আছে, টিম্বাৰত লুকাই আছিলে। তাৰ পৰা আমি তাক কৰায়ত্ব কৰোঁ। তাক সোধপোছ কৰি পিছত আমি হাতিয়াৰটো ক'ত লুকাই ৰাখিছে, হাতিয়াৰটো আমি এই মেলেং হুদামাৰা মেলেং গড়গুৰিত হাতিয়াৰটো এখন হাবিৰ মাজত লুকাই ৰাখে বুলি আমাক দেখায়। আমি তাৰে পৰা স্থানীয় গাঁওবুঢ়া আৰু স্থানীয় লোকৰ সাক্ষাতত আৰ্মছটো জব্দ কৰিবলৈ। নামটো কি? ল'ৰাজনৰ নাম হ'ল চিত্তৰঞ্জন বৰা।